এতিয়া আমি আজি সংবাদমেলৰ মূল বিষয়লৈ আহিব বিচাৰিছোঁ যে মই মূল বিষয়টো বক্তব্য দিয়াৰ আগতে মই এখন ফটোগ্ৰাফ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত এই ফটোগ্ৰাফখনত আপোনালোকে দেখিছে যে তিনিজন ব্যক্তিৰ ফটো সন্নিৱিষ্ট কৰা হৈছে। 2021 চনৰ পৰা 2026 চনলৈকে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু তাৰ লগত আছে জনাৰ্দন শইকীয়া আৰু ক্ষীৰোদ লস্কৰ নামৰ দুজন ব্যক্তিৰ ফটো। এই দুইজন ব্যক্তি অৱশ্যে চৰকাৰী কোনো ধৰণৰ পদবীত নাই, কিন্তু 2021-22 বিত্তবৰ্ষৰ পৰা 2023-24 বিত্তবৰ্ষলৈকে ৰহা বিধানসভা সমষ্টিত যিমানবিলাক বিধায়ক পুঁজিৰ কাম হৈছিলে, সেই বিধায়ক পুঁজিৰ কাম ৰূপায়ণৰ কাৰণে যিবোৰ নিৰ্মাণ সমিতি গঠন কৰা হৈছিলে, গৰিষ্ঠ সংখ্যক নিৰ্মাণ সমিতিত এই দুজন ব্যক্তিক কেৱল সভাপতি ৰূপে লোৱা হৈছিলে। মই পুনৰ আপোনালোকক এই ফটোখন দেখুৱাই লৈছোঁ। ফটোৱে বহু কথা কৈ যায়। ইয়াত স্পষ্টভাৱে লিখাই আছে যে 2021-22 বিত্তবৰ্ষৰ পৰা 2023-24 বিত্তবৰ্ষলৈকে পিছৰচোৱা সময় কথাটো অহাই নাই। আজি প্ৰথম পৰ্যায়ৰ আমি প্ৰেছমিটখন দিছোঁ। ৰহা বিধানসভা সমষ্টিত 2021 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে কেনেদৰে বিধায়ক পুঁজি আবণ্টন আৰু বিধায়ক পুঁজিৰ নামত ভুৱা আঁচনি ৰূপায়ণ কৰি লাখ লাখ মানে টকা আত্মসাৎ কৰা হৈছিলে, সেই সম্পৰ্কত আজি প্ৰথমখন সংবাদমেল। পৰৱৰ্তী সময়ত নিশ্চিতভাৱে 2024 বৰ্ষৰ পিছৰ পৰা যিখিনি বিষয়বস্তু সেইখিনিও আওতালৈ অনা হ'ব। আৰু আপোনালোকক আজি মোৰ যিবোৰ তথ্য মই প্ৰদান কৰিম, এই সকলোবিলাক তথ্য আমি তথ্য জনাৰ অধিকাৰ আইন 2005 দিনত জিলা আয়ুক্ত কাৰ্যালয়, জিলা উন্নয়ন আয়ুক্ত কাৰ্যালয় আৰু বিভিন্ন সংশ্লিষ্ট বিভাগসমূহৰ পৰা লাভ কৰা তথ্য। গতিকে চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আমি আপোনালোকক আজি প্ৰেছমেলত বক্তব্য প্ৰদান কৰিম। এই যে সংবাদমেলখনত দেখুৱালোঁ যে শশীকান্ত দাস, জনাৰ্দন দাস আৰু ক্ষীৰোদ শইকীয়া, এই জনাৰ্দন শইকীয়া আৰু ক্ষীৰোদ লস্কৰ, আচলতে শইকীয়া হৈছে যেনে ক্ষীৰোদ লস্কৰ, এই দুইজন ব্যক্তিক 21 চনৰ পৰা 24 চনলৈকে ৰহা বিধানসভা সমষ্টিত কেৱল ক্ষীৰোদ লস্কৰক 15খন নিৰ্মাণ সমিতি আৰু জনাৰ্দন শইকীয়াক 12খন নিৰ্মাণ সমিতিত সভাপতি ৰূপে লৈ আমাৰ গুৰুজনাৰ নামত থকা অনুষ্ঠান প্ৰতিষ্ঠানৰ নামতো ভুৱা আঁচনি ৰূপায়ণ কৰিলে। মই তাৰ লগত আৰু এখন ফটো আপোনালোকক এতিয়াই দেখুৱাই ল'ব বিচাৰিছোঁ। এইখন ফটোগ্ৰাফ দেখিছে, এইখন হ'ল আমাৰ মানে বৰ্তমানৰ বিধায়ক তথা পূৰ্বৰ বিধায়কগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন কামৰ যে আধাৰশিলা স্থাপন কৰিছিলে, ভূমি পূজন কৰিছিলে বা কাম ক'ৰবাত আৰম্ভণি কৰিছিলে, যিবোৰ কৰ্মসূচি কৰিছিল তাৰ আধাৰশিলা বা বিভিন্ন ধৰণৰ ফলক, এই ফলকখনৰো মই আপোনাক এখন ফটো দেখুৱাই লৈছোঁ। এখন কেইখনমান ফলক ইয়াত মই দিছোঁ, মই কাৰণসমূহ বিশ্লেষণ কৰিম। এতিয়া এই মূল কথালৈ আহোঁ। মূল কথাটো হ'ল 2021-22 বিত্তবৰ্ষত বিধায়কগৰাকীয়ে বাৰেগোগা শংকৰী কলা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰাৰ নামত 5 লাখ টকা আবণ্টন দিছিলে। নতুন গাৰোখুন্দা শংকৰী কলা কৃষ্টি কেন্দ্ৰ নিৰ্মাণ নামত 5 লাখ টকা দিছিলে। জাগিয়াল গাঁও শংকৰী কলা কৃষ্টি কেন্দ্ৰ নিৰ্মাণ নামত 5 লাখ টকা দিছিলে। 2022-23 বিত্তবৰ্ষত কজলাজান উদয়ভেদী শংকৰী কলা কৃষ্টি কেন্দ্ৰ নিৰ্মাণ নামত 5 লাখ টকা, ঘাঁহি শ্ৰীমন্ত শংকৰদেৱ পুৰুষোত্তম শাখা কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতি নামত 5 লাখ টকা, গুইমাৰী শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতি নামত 2.50 লাখ টকা, অৰ্থাৎ 2.5 লাখ টকা, পূবশালমৰা দক্ষিণপাৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতি নামত 5 লাখ টকা, দুৰ্গাজান শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতি নামত 2.5 লাখ টকা, চাপৰমুখ আতিগাঁও শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতি নামত 2.5 লাখ টকা, মেটেকা শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতিৰ নামত 2.5 লাখ টকা, আৰু 2023-24 বিত্তবৰ্ষত পুজৰবৰী ডেকা নামঘৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নিৰ্মাণ নামত 3.30 লাখ টকা, আৰু 2023-24 বিত্তবৰ্ষত আমি আজি য'ত প্ৰেছমিট দিছোঁ, এই প্ৰেছমিট দিয়া যিখন গাঁও গুইমাৰী, এই গুইমাৰীৰ অংগনবাদী কেন্দ্ৰত মাটি ভৰোৱাৰ নামত 5 লাখ টকা আবণ্টন দিয়া হৈছিলে। এই যিসমূহ আঁচনি ৰূপায়ণ কৰিলে, এই আঁচনিসমূহ ৰূপায়ণ কৰোঁতে যিসমূহ টকা আবণ্টন দিছিলে, এই টকাসমূহ ক'ৰবাত 75% বিল পৰিশোধ কৰা হৈছিলে বা টকা খৰচ কৰা দেখুৱাইছে চৰকাৰীভাৱে, আৰু ক'ৰবাত 100% কাম হোৱা দেখুৱাইছে। এতিয়া সংবাদমেলৰ সেইকাৰণে মূল প্ৰথম কথাটোৱে আমি ক'ব বিচাৰিছোঁ
যিকেইটা 2021-22 বিত্তবৰ্ষৰ পৰা 23-24 বিত্তবৰ্ষলৈকে আমি ইতিমধ্যে পাঠ কৰিলোঁ, ইয়াত থকা শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ কোনো আঁচনি এখনো ৰূপায়ণ কৰা হোৱা নাই। এইখিনি সম্পূৰ্ণ ভুৱা আঁচনি। মই গুইমাৰী গাঁৱত এতিয়া সংবাদমেল দিছোঁ। গুইমাৰী গাঁৱত তেওঁলোকে কৈছে যে 2022-23 বিত্তীয় বৰ্ষত গুইমাৰী শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতিৰ 2.5 লাখ টকা দিয়া বুলি বা 2.5 লাখ টকা খৰচ কৰা বুলি ইতিমধ্যে পৰিশোধ কৰিছে। কিন্তু গুইমাৰী গাঁৱৰ বাসিন্দা হিচাপে মই বা গুইমাৰীৰ সকলো বাসিন্দাই ক'ব, গুইমাৰীত কোনো ধৰণৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ অনুষ্ঠান আজিলৈকে হোৱাই নাই। ঠিক তেনেকৈ আকৌ 22-23 বিত্তবৰ্ষতে কৈছে মেটেকা শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ মেৰামতি নামত 2.5 লাখ টকা। আমি সৰজমিন তদন্ত কৰি পাইছোঁ যে মেটেকাত শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ কোনো ধৰণৰ কেন্দ্ৰ মেৰামতিটো দূৰৰ কথা তাত আজিলৈ জন্মই লাভ কৰা নাই। ঠিক তেনেকৈ এইখন গুইমাৰী গাঁৱত আপোনাৰ সাংবাদিক বন্ধুসকলে বা তদন্তকাৰী বিষয়াসকলে ইমূৰৰ পৰা সিমূৰলৈ সকলো ৰাইজক সোধক, কাগজ পাতি লৈ তদন্ত কৰক, কথাটো গুঙৰ ফাক ওলাব যে গুইমাৰীত AWC অৰ্থাৎ অংগনবাদী কেন্দ্ৰৰ মাটি ভৰোৱা নামত কোনো ধৰণৰ টকা ব্যয় কৰা হোৱা নাই যোৱা 5টা বছৰ। 2টা অংগনবাদী কেন্দ্ৰ গুইমাৰী গাঁৱত আছে। এটা আমাৰ বনিয়া সম্প্ৰদায়ৰ গাঁৱৰ ভিতৰত আছে, এটা আমাৰ তিৱা ভাই বন্ধুসকলৰ গাঁৱৰ মাজত আছে। কিন্তু এই 2টা কেন্দ্ৰত যদি আপোনালোকে যায় দেখিব 5 লাখ টকাটো দূৰৰ কথা, এটা নয়া পইচাৰো মাটি ভৰোৱা এতিয়ালৈকে হোৱা নাই। অৰ্থাৎ বাকীখিনি ঠাইতো আছে, বাৰেগোগা, গাৰুখুন্দা, জাগিয়াল, কজলাজান, চাপৰমুখ, হাতীগাঁও, দুৰ্গাজান এইবিলাকতো যোৱা হোৱাই নাই। ইতিমধ্যে আমি যি তদন্ত কৰিছোঁ, আমাৰ সৰজমিন তদন্ত কৰি দেখা পাইছোঁ কোনো ধৰণৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ অনুষ্ঠান ক'তো গঢ় লৈ উঠা নাই। বিধায়কগৰাকীয়ে হিৰুদ লস্কৰ, জনাৰ্দন শইকীয়াক কেৱল সকলোবিলাক নিৰ্মাণ সমিতিৰ সভাপতি ৰূপে লৈ অবৈধভাৱে আঁচনি বনাই, ভুৱা আঁচনি বনাই গু গ্ৰাসে বৰ্তমানলৈকে কেৱল এই শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নামতেই 48,30,000 টকা এতিয়ালৈ আত্মসাৎ কৰিলে। মই তথ্য সহকাৰে আপোনালোকক এই কথাটো জনাইছোঁ যে এতিয়ালৈকে 2021-22 বিত্তবৰ্ষৰ পৰা 2023-24 বিত্তবৰ্ষলৈকে যিমান ৰহা সমষ্টিত শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, শংকৰী কলাৰ নামত মেৰামতি কেন্দ্ৰ মেৰামতি কৰাৰ নামত বা কেন্দ্ৰ নিৰ্মাণ কৰাৰ নামত যিমান ধন তেওঁলোকে MLA পুঁজিৰ পৰা খালে, সকলোবোৰ ভুৱা আঁচনি ধন তেওঁলোকে খাই দিলে। আমি প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, শংকৰী কলা কেন্দ্ৰ বা যিসমূহ আঁচনি তেওঁলোকে ৰূপায়ণ কৰিলে, এখন আঁচনিও শুদ্ধ ৰূপত আঁচনি নাই, সকলো ভুৱা আঁচনি। এই ভুৱা আঁচনি ধৰ প্ৰত্যক্ষভাৱে হিৰুদ লস্কৰ, জনাৰ্দন শইকীয়াই এই কেলেংকাৰীৰ লগত জড়িত হৈছে। আৰু বিধায়কগৰাকী হয়তো তেওঁলোকৰ যি বিশ্বাস আছে, এই বিশ্বাসত তেওঁলোকে কুঠাৰঘাত কৰিছে। অৰ্থাৎ আমি এনেকৈ ক'ব বিচাৰিছোঁ যে বিধায়কগৰাকীয়ে ৰাইজ উপকৃত হ'ব পৰাকৈ বিভিন্ন আঁচনি এনেকৈ ধৰণে বনাই বা প্ৰস্তুত কৰি ধনৰ আবণ্টন দিছে। কিন্তু যেতিয়া এই আঁচনিসমূহ ৰূপায়ণৰ বাবে নিৰ্মাণ সমিতি গঠন কৰিছে, এই নিৰ্মাণ সমিতিসমূহ গঠন কৰোঁতে নিৰ্মাণ সমিতি যিসকল অধিষ্ঠিত হৈছে তেওঁলোকে এই আঁচনি ৰূপায়ণ নকৰাকৈ কোনোবা দুষ্ট চক্ৰৰ বুজাবুজি মাজেৰে গোটেই সমুদায় ধন 48,30,000 টকা আত্মসাৎ কৰিলে, কেৱল শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ নিৰ্মাণ আৰু মেৰামতি কৰাৰ নামত। আমি সেইকাৰণে দ্বিতীয় পৰ্যায়ত আমি আজি প্ৰথম পৰ্যায় কৈছোঁৱেই, দ্বিতীয় পৰ্যায়ত বিধায়কগৰাকীৰ পুঁজিৰ পৰা ৰাস্তা, পদূলি, বিদ্যালয় মেৰামতি আৰু নিৰ্মাণ নামত আৰু কিমান কোটি টকা আত্মসাৎ কৰা হৈছে, সেইখিনি তথ্যও আমি এটা সপ্তাহৰ পিছত আপোনালোকৰ আগত সন্মুখত আনিম। আজি প্ৰথম পৰ্যায় কেৱল এই বিষয়টো কৈছোঁ। এই ধন আত্মসাতৰ লগত জড়িত থকা প্ৰতিখন নিৰ্মাণ কমিটি বিধায়কৰ অনুমোদন ক্ৰমে বিধায়কৰ হস্তাক্ষৰত গঠন কৰা হৈছিলে। অৰ্থাৎ বিধায়কগৰাকীয়ে নিশ্চয় এই ধন আবণ্টনৰ কথা, এই আঁচনি আবণ্টনৰ কথা অৱগত। কিন্তু পৰৱৰ্তী সময়ত সেইকাৰণে তদন্তৰ প্ৰয়োজন যে বিধায়কগৰাকীয়ে দিয়া আঁচনিবিলাক, বিধায়কগৰাকীয়ে দিয়া পুঁজিবিলাক সঠিক ব্যৱহাৰ হৈছে নাই, বিধায়কগৰাকীয়ে হয়তো তদাৰক কৰা নাই, যাৰ বাবে এনেধৰণে জনাৰ্দন শইকীয়া আৰু হিৰুদ লস্কৰ নামৰ এই দুজন ব্যক্তিৰ নেতৃত্বত এই ধৰণ আত্মসাৎ কৰা হৈছে। আনহাতে লক্ষণীয় বিষয়, এইগৰাকী বিধায়কে কিয় এই দুইজন ব্যক্তিকে প্ৰায় 80% নিৰ্মাণ সমিতিত
কিহৰ কাৰণে তেওঁলোকৰ তাত সভাপতি দায়িত্ব দিয়ে? আজি এইখন গাঁৱত যদি কিবা এটা আঁচনি ৰূপায়ণ হয়, এইখন গাঁৱৰ পৰা এজন দক্ষ অভিজ্ঞতা থকা জ্যেষ্ঠ ব্যক্তিক বা তেওঁলোকৰ নিজৰ দলৰ পৰা জ্যেষ্ঠ কৰ্মকৰ্তা এজনক হ'লেও সভাপতি হিচাপে নিৰ্মাণ সমিতিখন বনাব লাগে। সেইটো কিয় নকৰে? বেলেগ পঞ্চায়তৰ পৰা দূৰৰ পৰা কেৱল শিৰোড লস্কৰ আৰু জনন শইকীয়াকে আনি সকলোবিলাক নিৰ্মাণ কমিটিৰ সভাপতিক কিয় দায়িত্ব দিয়া হৈছে? ইয়াৰ অন্তৰালৰ কি? তদন্তৰ প্ৰয়োজন আছে। কঠোৰভাৱে তদন্ত কৰিব লাগে, সেইটোৱে আমি দাবী জনাইছোঁ। এতিয়া কথাটো হ'ল, ইয়াৰ কমিশ্যনৰ ভাগ কোনে কোনে পাইছিলে? এই দুজন ব্যক্তি জনাৰ্দন শইকীয়া আৰু শিৰোড লস্কৰক যে তদন্তৰ আঁতৰলৈ আনিব, তেওঁলোকৰ নিশ্চয় বক্তব্য দিয়াৰ কথা প্ৰকাশ পাব। আচৰিত কথা, এই বিধায়কগৰাকীৰ অনুগ্ৰহত এই দুজন ব্যক্তিৰ তেওঁলোকৰ পত্নীসকলে দুটাকৈ পঞ্চায়তত সভানেত্ৰী আসন দখল কৰি আছে। বিজেপিত আৰু জ্যেষ্ঠ কৰ্মকৰ্তা নাই নেকি? নে বিজেপিত আৰু জ্যেষ্ঠ মহিলা কৰ্মকৰ্তাও নাই যে কেৱল নিৰ্মাণ কমিটিত থকা সভাপতি দুজনৰ পত্নীকে আকৌ দুয়োটা পঞ্চায়তত টিকেট দি নিৰ্বাচনত জিকাই আনি আকৌ সভানেত্ৰী দায়িত্ব দিছে? অৰ্থাৎ গোটেই চক্ৰটোৰ লগত ক'ৰবাত নহয় ক'ৰবাত বিধায়কগৰাকী প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছে নেকি? ৰাইজৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে। সকলোবিলাক প্ৰশ্নৰ উত্তৰ বিধায়কগৰাকীয়ে দিব লাগে আৰু জিলা আয়ুক্ত ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক কঠোৰভাৱে তদন্ত কৰি ইয়াৰ এটা সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।